নমস্কাৰ বন্ধুসকল, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈকে মই ঋতুপৰ্ণা সকলোকে জনাইছোঁ স্বাগতম। আজি আমি কথা পাতিম ছ'চিয়েল মিডিয়াত এজন খুব সাংঘাতিকভাৱে পপুলাৰ ব্যক্তি আৰু সেইজনে হৈছে শুকুৰ আলী। মই আজি এই ভিডিঅ'টো ইয়াৰ কাৰণে বনাইছোঁ, বিভিন্ন ধৰণে ভিডিঅ' বনাই শুকুৰ আলীক কিবা উপলঙা কৰি পেলাই ভিডিঅ' বনাই বা ফেচবুকতো যদি আপুনি শুকুৰ আলীৰ যদি ফেচবুক একাউণ্টটো চাবৰ কাৰণে যায়, তাতে মেক্সিমামৰ মানে কমেণ্ট এনেকুৱা পাব যেন সেই কমেণ্টৰ জৰিয়তে তেখেতক ট্ৰল কৰিছে। আপুনি কমেণ্টৰ লাইনবিলাক চোৱাৰ লগে লগে আপুনি গম পাব যেন যে মানে এইটো কি বুলি কয়, শুকুৰ আলীক ট্ৰল কৰা হৈছে। কিন্তু তাৰ পিছতো কথাটো এনেকুৱা, তাৰ পিছতো শুকুৰ আলী কোনো পদ্ধতিতে হাৰ মানা ব্যক্তি যেন নহয়। চাওক, এতিয়া আমি কথাটো হৈছে, মই আজি পজিটিভ দিশৰ পৰা মানে আলোচনা কৰিম শুকুৰ আলীৰ পৰা আমি কি শিকিব পাৰোঁ। চাওক, শুকুৰ আলী যদি ফেচবুকত এটা পোষ্ট দিয়ে, পোষ্টটোত কি হয়, হাজাৰ হাজাৰ কমেণ্ট আহে আৰু মেক্সিমাম কমেণ্ট কিন্তু ছোৱালীৰ কমেণ্ট, ঠিক আছে। আৰু ল'ৰা আছে, ছোৱালী আছে, কিন্তু ছোৱালীৰ কমেণ্টৰ সংখ্যা শুকুৰ আলীৰ পোষ্টত, ফেচবুক পোষ্টত বেছি থাকে। এতিয়া আৰু মেক্সিমাম কমেণ্ট কেনেকুৱা, তেখেতক ট্ৰল কৰা, তেখেতক নেগলেক্ট কৰা টাইপ কিছুমান কমেণ্ট। তাৰ পিছতো কিন্তু শুকুৰ আলী নিজৰ যিখিনি ৰাজনৈতিক পথাৰ আছে, সেই ৰাজনৈতিক পথাৰখনত নিজে আগুৱাই কিন্তু গৈ আছে। এতিয়া তেওঁৰ পৰা আমি কি শিকিব পাৰোঁ? আমাৰ মেক্সিমামৰ যিসকলে এতিয়া উল্টা পুল্টা শুকুৰ আলীৰ পোষ্টত কমেণ্ট কৰে তেখেতসকলক মই এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ। তোমালোকে যেনেকৈ তেখেতক ট্ৰল কৰি পেলাই কথা কোৱা, কিন্তু তোমালোকক যদি সেনেকুৱা ট্ৰল যদি কোনোবাই অলপমান কিবা যদি অলপ বেলেগভাৱে কৈ দিয়ে, তোমালোকে কি কৰিবা? কালিৰ তাৰিখৰ পৰা তোমাক যিটো কামৰ কাৰণে মানুহে তোমাক নেগলেক্ট কৰিছে, সেই কামটো কৰাই তোমালোকে বাদ দি দিবা। ঠিক আছে, বেলেগক ট্ৰল কৰা সহজ, কিন্তু নিজক ট্ৰল কৰাৰ পিছত সেই ট্ৰলটো তুমি কেনেভাৱে একচেপ্ট কৰা। ঠিক আছে, আমি শুকুৰ আলীৰ পৰা এটা বস্তুৱে শিকিব পাৰোঁ, এই জীৱনত মানুহে বহুতো আপোনাক নেগলেক্ট কৰিব, বহুতে ঠাট্টা মস্কৰা কৰিব। কিছুমানে কি কৰে, ঠাট্টা মস্কৰা কৰিলে মোক মানুহে নেগলেক্ট কৰিছে, নকৰোঁ দে, এইটো কামৰ কাৰণে মই যোগ্যই নহয়, সেইকাৰণে আমি সেই কামটো কৰাই বাদ দিওঁ। কিন্তু শুকুৰ আলীৰ আপুনি চাওকচোন, কিছুমান এনেকুৱা কিছুমান আচৰিত কিছুমান ধৰক কাম কৰি থাকে ৰাজনৈতিক পথাৰতে, ইমান আচৰিত কিছুমান কাম কৰি থাকে। আৰু কনফিডেন্সটো চাওক, কনফিডেন্সটো কিবা এটা কথা যদি ক'বলগীয়া আছে ডাইৰেক্ট কৈ দিয়ে। আমি কি হ'ব, আমি ধৰক ইংলিছ কওঁ, ঠিক আছে, আমি ইংলিছ কওঁ, মই ইংলিছ জানাৰ পিছতো মই ইংলিছটো ক'লে কিবা ভুলে হ'ব নেকি, কিন্তু তাৰ ইংলিছটো চাওক, তেখেতে নিজেও গম পায় যে তেখেতৰ ইংলিছটো তেখেতে ভালকৈ ক'বই নোৱাৰে, কিন্তু ইংলিছ কোৱাৰ যিটো হেঁপাহ, ইংলিছটো তাতে কৈ দিয়ে। ইংলিছটো ডাইৰেক্ট কৈ দিয়ে, ভুল হওক শুদ্ধ, আপুনি হাঁহিছে, আপুনি কান্দিছে, যি কৰে কৰক, তেখেতৰ ইংলিছটো তেখেতে ক'বই। এই যিটো কনফিডেন্সটো, এই কনফিডেন্সটো আমাৰ বহুতৰ তাত নাই। এই কনফিডেন্সটো আমি নিজকে নিজে গ্ৰ' কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ আমাৰ 100জন মানুহৰ ভিতৰত 90জন মানুহ এনেকুৱা আছে যোনে বেলেগৰ মতে চলে। বেলেগে যদি কয় যে তুমি এইটো ভাল কাম কৰিছা, তেতিয়া হাঁহি দিব। বেলেগে যদি অলপমান ডাউন দিয়ে, তোমাৰ এইটো কামটো হোৱা নাই, তুমি এইটো কামৰ কাৰণে যোগ্য নহয়, তেতিয়াহ'লে কি কৰিব, তেখেতৰ কামটো কৰাই বাদ দিয়ে। এইটো নহয়, ট্ৰল সহ্য কৰিব পাৰিব লাগিব। ট্ৰল আপুনি শুকুৰ আলী কিয় কৰে? কাৰণ শুকুৰ আলীৰ পোষ্টত কিবা এটা মজা পায়। শুকুৰ আলীৰ যিটো কনফিডেন্স, সেই কনফিডেন্সটো আপোনাৰ তাত নাই। আপুনিও কোনো মনে মনে ভাবে, এই কনফিডেন্সটো চালা মোৰো এদিন অহা হ'লে। সেই কনফিডেন্সটো আপুনি বা আমি এতিয়া বৰ্তমান সময়ত গ্ৰ' কৰিব লাগে। চাওক, তেখেত বাৰু যিটো তেখেতৰ দৈহিক শৈলী, যিটো তেখেতৰ গাৰ বৰণ বা কিবা, বহুতে কয় মানে তাৰ পিছতো তেওঁ কি কয়, যে তেওঁ এখন চিনেমা বনোৱাৰ কথা কয়। চাওক, কনফিডেন্স লেভেলটো চাওক, তেখেতে চিনেমা বনোৱাৰ কথা কয়। সেইটো কথা ক'লে কি বহুতে কমেণ্ট দিছে, দাদা মোকে হিৰ'ইন ল'ব, মানে ঠাট্টা মস্কৰাৰ কমেণ্ট, ডাইৰেক্টলি দেখাতে গম পায়। কিন্তু তেখেতে জানো তেখেতৰ যিটো মানে কৰিবলগীয়া কাম, যিটো তেখেতৰ কনফিডেন্স, সেই কনফিডেন্সটোৰ পৰা জানো তেখেতে হাতিছে? আপোনালোকে ট্ৰল কৰি আছে, কিন্তু তেখেতৰ পদক্ষেপখিনি আগুৱাই লৈ গৈ আছে। আপুনি তেখেতে ইংলিছ ক'লে হাঁহিছে, ইংলিছটো কৈ গৈ আছে, আজি ইংলিছ পাৰা নাই, কালি ইংলিছ পাৰা নাই, পৰহি ইংলিছ পাৰা নাই, আপোনালোকে হাঁহি থাকোঁতে যাব। আৰু এটা সময়ত ইংলিছ কৈ তেখেতে ইংলিছটো ভাল লেভেললৈকে লৈ যাব। আপোনালোকে কৈ আছে তই চিনেমা বনাব নোৱাৰা। প্ৰত্যেকজন মানুহক হাঁহিছিল, প্ৰত্যেকজন যিসকল অস্বাভাৱিক মানুহ, ঠিক আছে, অস্বাভাৱিক মানুহ, প্ৰত্যেকজন যে আমি আজিৰ তাৰিখত টিভি চাওঁ, টিভিত যে এনেকে বহি পেলাই আমি আজি আমেৰিকাৰ চেনেলো চাব পাৰিম, নিউজিলেণ্ডৰ চেনেলো চাব পাৰিম, গোটেই পৃথিৱীৰ চেনেল আমি এই টিভিটোত চাব পাৰিম। কোনোবাই ভাবিছিল জানো? কিন্তু সেই টিভি বনাওঁতে ভাবিছিল টিভিত আৰু সেনেকে আৰু চাব পাৰি নেকি? কিন্তু চাওক,
যিজন মানুহ হাৰিছিল সেইজন মানুহে বৰ্তমান সেইজন বৈজ্ঞানিকে আজি টিভি আৱিষ্কাৰ কৰি পেলালে এই পৃথিৱীত যিমানখিনি বস্তু আছে সদায় অস্বাভাৱিক থিংকিঙৰ পৰাইতো হৈছে অস্বাভাৱিক থিংকিং প্ৰথমতে মানুহে কাক হাঁহে যোনে কিবা এটা অস্বাভাৱিক কথা কয় সমাজৰ পৰা অলপ বেলেগ ধৰণৰ কথাটো তেখেতসকলৰ চিন্তাধাৰা হয় আৰু মানুহে হাঁহি থাকোঁতে যায় আৰু সেইজন ব্যক্তি কিবা এটা কাম কৰি পেলাই দেখুৱায় আৰু সেইজন মানুহে ভৱিষ্যতলৈকে এই সহা মানুহবিলাকৰ এজন আদৰ্শ ব্যক্তি হৈ পৰে বন্ধুসকল গতিকে নিজক গ্ৰ' কৰক নিজৰ কুকুৰালিৰ পৰা এটা চাওক কনফিডেন্স কেনেকৈ গ্ৰ' কৰিব পাৰি আপোনালোকে বহুতৰ এনেকুৱা যে বহুত কথা জানে কিন্তু লাজতে হওক কনফিডেন্সৰ অভাৱতে হওক মানুহৰ ওচৰত প্ৰকাশ কৰিব নোৱাৰে দ্যাট ইজ কনফিডেন্স সেই কনফিডেন্সখিনি আপোনালোকে বিল্ড কৰক ঠিক আছে মানুহে কোনে কি কয় কোনে কি নকয় সেইটো বাদ দিয়ক আপুনি খালি আপোনাৰ যিটো ড্ৰিম আছে আপুনি জীৱনত যিটো সপোন বিচাৰিছে যে মই এইটো হৈয়ে এৰিম বা মই এজন ভাল ডক্টৰ হ'ম ভাল ইঞ্জিনিয়াৰ হ'ম ভাল IAS অফিচাৰ হ'ম ঠিক আছে যে IAS অফিচাৰ হ'মেই পঢ়িম দিনে ৰাতি পঢ়িম কি কথা আছে যদি সি হ'ব পাৰিছে মই কিয় নোৱাৰোঁ মানুহে হাঁহিব তই IAS অফিচাৰ হ'বি পাগলা নেকি IAS অফিচাৰৰ কাৰণে অল ইণ্ডিয়া লেভেলত ইমান কম্পিটিশ্যন সেনেকৈ ক'লে যদি আপোনাক যদি হাঁহি দিলে আপুনি যদি বাদ দি দিয়ে আপুনি লাইফত একো কৰিব নোৱাৰে গতিকে কথাটো হৈছে যে ইউ কেন ডু ইট আপুনি পাৰিব আৰু কুকুৰালিৰ পৰা অকল ট্ৰলটো কৰে এইটো বেলেগ কথা কিন্তু তেখেতে ট্ৰলৰ পিছতো যে হাৰ নামানি পেলাই তেখেতৰ যিখিনি আগন্তুক জীৱনত কৰিবলগীয়া আছে সমাজে কিভাৱে বাদ দিয়ক আগন্তুক যিখিনি কৰিবলগীয়া আছে সেইখিনি নিজৰ সপোনৰ দিশে তেখেতে আগবাঢ়ি আছে আৰু আপোনালোকে ট্ৰল কৰি আপোনালোকে হাঁহি মস্কৰা কৰি পেলাই আপোনাৰ টাইমখিনি এনেই বৰবাদ কৰি আছে তো মই কিমানখিনি ক'ব পাৰিলোঁ নাজানো মই কুকুৰালিক এটা পজিটিভ দৃষ্টিত চাইছোঁ পজিটিভ দৃষ্টিৰ পৰা মই আজি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ যদি আজি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু ৰিয়েলিষ্টিক অসম চেনেলটোলৈকে যে নতুনকৈ আহিছে তো প্লিজ ইয়াৰ ছাবস্ক্ৰাইব কৰাৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম